কিন্তু ইয়াতে এনেকুৱা এটা ঘটনা আছে যোনটো অসম জোকাৰি গৈছিলে আৰু সেই টপিকটোক আমি চবেই গম পাওঁ, আমি চবে বুজি পাওঁ, আমি চবে কিন্তু তথাপিও সেই বস্তুটোক ইগন'ৰ কৰি আছোঁ। এটা অসম জোকাৰি যোৱা এটা ইয়াতে আপোনাৰ এটা মানে কাহানী আছে, কিন্তু এতিয়া আমি ইয়াৰ বিষয়ে একো নকওঁ, আপোনালোকে গম পাব 18 অক্টোবৰত, কাৰণ এতিয়া কোৱাটো এইটো উচিত নহয়। হোৱাৰ বাবে অসমীয়া চিনেমা চাবলৈ আহিব নালাগে, ভাল চিনেমাৰ দৰ্শক হোক। জয় হনুমান চিনেমাখন আমি সম্পূৰ্ণৰূপে প্ৰফেশ্যনেলি আজিৰ সময়ৰ লগত মিলাকৈ এখন চিনেমা নিৰ্মাণ কৰিব চেষ্টা কৰিছোঁ। পৰিয়ালৰ সকলে একেলগে উপভোগ কৰিব পৰা চিনেমাখনৰ নাচ গান ফাইট মনোৰঞ্জনৰ যিবোৰ মাধ্যম থাকে সেই সমস্ত আছে, কিন্তু আমি স্পষ্টকৈ ক'ব খোজো যে জয় হনুমান চিনেমাখন কেৱল মনোৰঞ্জনৰ কাৰণে নিৰ্মাণ কৰা চিনেমা নহয়। হয়, এই চিনেমাখন চাই পৰিয়ালৰ সকলে হয়তো হাঁহিবলৈ কান্দিবলৈ ফূৰ্তি কৰিবলৈ সুযোগ পাব, কিন্তু কেৱল পপকৰ্ণ খাই চিনেমাখন চাবৰ কাৰণে এখন চিনেমা নহয়। চিনেমাখনে চিন্তা কৰিবলৈ এটা সুযোগ দিব, কিয়নো এই চিনেমাখনৰ কাহিনী পটভূমিয়ে হ'ল সমগ্ৰ অসম জোকাৰি যোৱা এটা সত্য ঘটনা, যিটো সত্য ঘটনাৰ বিষয়ে হয়তো মুকলিকৈ ক'বলৈ বহুতে ভয় কৰে। তেনেকুৱা এটা ঘটনাৰ আধাৰতে নিৰ্মাণ কৰা হৈছে জয় হনুমান। অহা 18 অক্টোবৰত সমগ্ৰ অসমত মুক্তি লাভ কৰিব জয় হনুমান। আমি দেখিছোঁ হনুমানে ক্ৰিকেট খেলিছে, কণ কণ ল'ৰা ছোৱালীৰ লগত খেলা ধূলাৰ কথা পাতিছে, সুস্বাস্থ্য গঢ়াৰ কাৰণে কথা কৈছে। অৰ্থাৎ আমি এটা ভৱিষ্যতৰ ভাল জেনেৰেশ্যন সৃষ্টি কৰিব লাগিলে সমাজত সৰুৰ পৰাই ল'ৰা ছোৱালীখিনিক আমি খেলা ধূলাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। জয় হনুমানে তাকে ক'ব আহিছে বৰপেটা ৰোডত। কিন্তু যিবোৰ কথা কোৱা প্ৰয়োজন, সমাজত দুটা শ্ৰেণী আছে। এটা শ্ৰেণীয়ে আন এটা শ্ৰেণীক সদায় তলত ৰাখিব খোজে। সেই যিসকলক তলত থাকি যোৱা মানুহ, সেই সৰু মানুহবিলাকৰ সপক্ষে সদায় হনুমানে মাত মাতি আহিছে, মাত মাতি যাব। জয় হনুমান চিনেমাখনৰ এনেকুৱা এটা বিষয় আছে, যিটো বিষয় এনেকুৱা এটা ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে, এটা সত্য ঘটনা, যিটো সত্য ঘটনা সমগ্ৰ অসম জোকাৰি গৈছিলে। সমগ্ৰ অসম জোকাৰি যোৱা এটা সত্য ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছে জয় হনুমান। অহা 18 অক্টোবৰত সমগ্ৰ অসমত সেইটোৰ কাৰণে মই এতিয়া একো নকওঁ, কাৰণ সেইটো আপুনি 18 তাৰিখে গম পাব। কিন্তু ইয়াতে এনেকুৱা এটা ঘটনা আছে যোনটো অসম জোকাৰি গৈছিলে আৰু সেই টপিকটোক আমি চবেই গম পাওঁ, আমি চবে বুজি পাওঁ, আমি চবে কিন্তু তথাপিও সেই বস্তুটোক ইগন'ৰ কৰি আছোঁ। এটা অসম জোকাৰি যোৱা এটা ইয়াতে আপোনাৰ এটা মানে কাহানী আছে, কিন্তু এতিয়া আমি ইয়াৰ বিষয়ে একো নকওঁ, আপোনালোকে গম পাব 18 অক্টোবৰত, কাৰণ এতিয়া কোৱাটো এইটো উচিত নহয়। কিন্তু প্ৰায়ভাগে এছআই জোনমণি ৰাভাৰ মানে ৰহস্যজনক মৃত্যুৰ ঘটনাৰ আধাৰ কিবা এটাতো ডেফিনেটলি আছে, কিন্তু আপোনালোকে এইটো 18 অক্টোবৰতহে গম পাব। যদি এতিয়া কৈ দিওঁ তেনেহ'লে ৰস নাপাব আপোনালোকে। কিন্তু এটা বহুত ভাল মেছেজ আছে, এটা খুব ধুনীয়া ছ'চিয়েল মেছেজ আছে, আৰু সেইটো আপোনালোকে 18 তাৰিখেহে গম পাব।